নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল জানিবলৈ আহিছোঁ। ছাৰ নমস্কাৰ। ছাৰ হয় নমস্কাৰ। পূব কামৰূপ মহাবিদ্যালয়ৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল অকণমান কওকচোন ছাৰ। পূব কামৰূপ মহাবিদ্যালয়ৰ সদ্য ঘোষিত হাই ছেকেণ্ডাৰী ফলাফল আমাৰ বিজ্ঞান আৰু কলা দুই শাখাই আছে। বিজ্ঞানৰ ফলাফল আমাৰ সন্তোষজনক, কলাৰ ক্ষেত্ৰত খুব সন্তোষজনক নহয়। বিজ্ঞানত আমাৰ 40জন ছাত্ৰই পৰীক্ষা দিছে, তাৰ ভিতৰত 5জনে ফাৰ্ষ্ট ডিভিজন পাইছে। কম্পিউটাৰ চায়েন্সত কাৰিকৰী কেইবাটাও বিষয়ৰ ভিতৰত পাইছে। আৰু কলা শাখাত আমাৰ 5জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু উত্তীৰ্ণৰ হাৰ দলন কিন্তু বিজ্ঞান শাখাত 84% পাইছে। এটা বিশেষ উল্লেখনীয় কথা এই যে কলা শাখাত যিজন ছাত্ৰই হায়েষ্ট নম্বৰ পাইছে 82.5%, তেওঁ ইংৰাজীত বাহিৰে সকলোকেইটা বিষয়তে লেটাৰ নম্বৰ পাইছে। আৰু তেখেতে চানচাৰীৰ ল'ৰা, তেওঁ মেট্ৰিকত 65% পাইছিলে, গতিকে তেখেতৰ প্ৰায় 18% বৃদ্ধি হৈছে। ঠিক তেনেকৈ বিজ্ঞানৰ যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকৰ HSL 80% বৃদ্ধি হৈছে। আৰু পূব কামৰূপ মহাবিদ্যালয়খন আপোনালোকে জ্ঞাত, ইয়াতে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা একদম PG-লৈকে আছে, ছটা বিষয়ত PG আছে। গতিকে ইয়াতে আমি ক্লাছ বেছি গুৰুত্ব দিয়া হয় বুজাৰ ক্ষেত্ৰত, পৰীক্ষা কেন্দ্ৰিক নহয়। তথাপিতো এইবাৰ আমি আশা ৰাখিম যে এইবাৰ যিটো বেটছ আছে তেওঁলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে আমি এখন তেখেতসকলৰ মিটিং আহ্বান কৰিছোঁ, তাত আমি যিখিনি অসুবিধা হৈছে বা নম্বৰ কম পাইছে সেইখিনি কথা আমি ভালদৰে আলোচনা কৰি অহা বছৰৰ কাৰণে আমি আকৌ প্ৰস্তুতি চলাম। ঠিক আছে ছাৰ, ধন্যবাদ। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। গেটৱে একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ ফলাফল অকণমান কওকচোন ছাৰ। নমস্কাৰ জনাইছোঁ। মই ব্ৰজেন ডেকা, গেটৱে একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ হিচাপে আছোঁ। আৰু আমাৰ এই বৰ্ষৰ মানে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল, খুব ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু আমি এই আটাইখিনি ষ্টুডেণ্টকে, যিখিনি ষ্টুডেণ্টে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল, সেই ষ্টুডেণ্টখিনিক আমি ৰিজাল্টৰ দিনা আনি তেওঁলোকক আমি ফেলিচিটেশ্যন কৰাইছোঁ, সম্বৰ্ধনা জনাইছোঁ আমি ইয়াতে অনুষ্ঠানৰ বাকৰিতে। তো 2004 চনত আত্মপ্ৰকাশ কৰা এই অনুষ্ঠানে জন্ম লগ্নৰে পৰা আজি পৰ্যন্ত যথেষ্ট প্ৰত্যাহ্বান নেওচি এই বৃহত্তৰ অঞ্চলটোৰ গুণগত শিক্ষাৰ যিটো মানদণ্ড সেইটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আৰু মই অধ্যক্ষ হিচাপে অনুষ্ঠানখন পৰিচালনা কৰিবলৈ পাই যথেষ্ট সুখী। লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল, সেই ফলাফলত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিছিল, আমাৰ টিচাৰ্ছসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল, কষ্ট কৰিছিল, যাৰ পৰিণতি স্বৰূপে সদ্য গঠিত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে আমাৰ অৱতীৰ্ণ হৈছিল আৰু আমাৰ 100% পাছ হৈছে, আটাইখিনি ছাত্ৰ ছাত্ৰী পাছ কৰিছে। লগতে 54 ষ্টুডেণ্টে ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 162 ষ্টুডেণ্টে আমাৰ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, বাকীখিনি ছেকেণ্ড ডিভিজন পাইছে। গতিকে এটা ভাল ফলাফল প্ৰদৰ্শন কৰিছে। সেইদিনা আমি আনুষ্ঠানিকভাৱেও ফলাফলটো ঘোষণা কৰিছোঁ। তাত যথেষ্ট সংখ্যক গাৰ্জেন, ষ্টুডেণ্ট তথা আমাৰ শুভাকাংক্ষী ভালেখিনি উপস্থিত আছিলে, আটাইখিনিয়ে জ্ঞাত হৈ গৈছে। আমাৰ মিডিয়া পাৰ্চনো আছিল, তেওঁলোকেও জ্ঞাত হৈ গৈছে। গতিকে মই আশা ৰাখিছোঁ অনুষ্ঠানৰ আগন্তুক সময়তো এই ধৰণে এটা ভাল শৈক্ষিক বাতাবৰণ অতীত ৰাখিবলৈ সক্ষম হ'ব। তাত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয়তা, ঐকান্তিকতা আমাক লাগিব। তো অনুষ্ঠানখনলৈ স্বাগতম জনাইছোঁ সকলোকে। লগতে আমাৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ অনুষ্ঠানখনৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যি তেখেতে এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদ্য গঠিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আটাইখিনি ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে তেওঁলোকৰ জীৱনত ইচ্ছিত লক্ষ্যটোত উপনীত হ'ব পাৰে আৰু ভাল এটা কেৰিয়াৰ বা ব্যক্তিত্ব এটা গঢ়িব পাৰে। ধন্যবাদ। ঠিক আছে ছাৰ, ধন্যবাদ। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। এমিটি একাডেমীৰ হাই ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ৰিজাল্টৰ ফলাফল অকণমান কওকচোন ছাৰ। এমিটি একাডেমী বাইহাটা চাইড এখন অগ্ৰণী শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানে আজি 7 বছৰ ধৰি দিলে। এইবাৰ আমাৰ কলা আৰু বিজ্ঞান দুয়োটা শাখাতে উন্নত ফলাফল হৈছে। বিজ্ঞানত আমাৰ পৰীক্ষাৰ্থী আছিলে 81গৰাকী, তাৰে 20গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকী 61গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। কলা শাখাত আছিল 119গৰাকী,
ইয়াৰে 27গৰাকীয়ে প্ৰথম বিভাগত পাইছে আৰু বাকীখিনি ছেকেণ্ড ডিভিজন পাইছে। আৰু এইটো লক্ষণীয় কথা যে হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনত বেছিভাগ ছাত্ৰ ছাত্ৰী ছেকেণ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াতেই ফাৰ্ষ্ট ডিভিজন পাইছে। আনকি এনেকুৱা উদাহৰণ আছে যে আমাৰ 58 পাইছিল কৃষ্ণা ডেকা, তাই এইবাৰ 85% পাবৰ কাৰণে সক্ষম হৈছে। গতিকে MET একাডেমীৰ যিটো কলা আৰু বিজ্ঞান শাখাৰ ফলাফলৰ ধাৰা, সেই ধাৰাটো আমাৰ অক্ষুণ্ণ আছে আৰু এই ধাৰাবাহিকতাটো অক্ষুণ্ণ থকাত আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা সকলোৱে আনন্দ প্ৰকাশ কৰিছোঁ আৰু আমি ভাবোঁ যে আমাৰ এই ধাৰা সদায় অক্ষুণ্ণ থাকিব আৰু আমি ইয়াতকৈও অধিক উন্নত ফলাফল আমি ভৱিষ্যতে কৰিব পাৰিম। ঠিক আছে ছাৰ, ধন্যবাদ।